আজি টাইহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সৰুপথাৰ যিখন সমজিলা আছে এটাত এখন আমাৰ সাংগঠনিক সভা আছিলে আৰু বহু সংখ্যক আমাৰ টাইহোম ছাত্ৰ সন্থাৰ কৰ্মী ইয়াত উপস্থিত হৈছে আৰু সকলোৰে লগত মত বিনিময় কৰিছোঁ। সভাখন ইমান টাইমে হওক বিশেষকৈ দেখা গৈছে যে সাম্প্ৰতিক উজনি অসমত নিয়া খেদা এটা আন্দোলন চলি আছে। মানে আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ সদৌ টাইহোম ছাত্ৰ মজিয়াৰ পৰা যে চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে যে অবৈধ নাগৰিকক উচ্ছেদৰ যিটো ব্যৱস্থা তেখেতলোকে কৰিছে আৰু বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া য'ত ৰোধ কৰিছে য'ত হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা মাটি উচ্ছেদ কৰিছে তাক আমি পুনৰ সমৰ্থন জনাইছোঁ আৰু সেইটো সদৌ টাইহোম ছাত্ৰ মজিয়াৰ পৰা আমি ছাপোৰ্ট জনাইছোঁ আৰু অনাগত সময়তো এই কাৰ্য কৰি থাকিব পৰা আমি চৰকাৰৰ ওচৰত প্ৰস্তাৱো ৰাখিছোঁ। কিন্তু তাৰ লগে লগে আমি এইটো কথা কৈছোঁ যে কথাবিলাক সাম্প্ৰদায়িক দৃষ্টিকোণৰ মাজেৰে হ'ব নালাগে, ধৰ্মীয় দৃষ্টিকোণৰ মাজেৰে হ'ব নালাগে, বহিৰাগত হিচাপে গণ্য কৰিব লাগে, বিদেশীক বিদেশ হিচাপে গণ্য কৰিব লাগে আৰু সেই কথা বতৰাৰ ওপৰত চৰকাৰ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি সদৌ টাইহোম ছাত্ৰ মজিয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। যিহেতুকে বৰ্তমান উচ্ছেদ চলিছে, ৰাজ্য চৰকাৰে এটা উচ্ছেদৰ হাতত লৈছে, সেই উচ্ছেদৰ ক্ষেত্ৰত অসমৰ বহুত অঞ্চল অন্য ৰাজ্যৰ লগত সীমামূৰি আছে, বিবাদমান হৈ আছে। এই বিবাদমান অঞ্চলবিলাকত কিন্তু উচ্ছেদ হৈ যোৱাৰ পিছত কাষৰীয়া মানুহ যিসকল নগা আছে তেখেতসকলে কিন্তু অসমৰ মাটি তেখেতসকলক দাবী জনাইছে। এই ক্ষেত্ৰত টাইহোম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া কি হ'ব? নাই, অসমৰ মাটি এক ইঞ্চিও আমি বহিৰাগত বা বহিৰাজ্যক আমি দিব নিবিচাৰোঁ, এইটো আমাৰ স্পষ্ট কথা। আৰু সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ প্ৰদানৰ কাৰণে এখন লেণ্ড আইন আপোনালোকে আনক, ভূমি অধিকাৰ আইন আপোনালোকে প্ৰণয়ন কৰক, যাৰ জৰিয়তে থলগিৰি খিলঞ্জীয়া ৰাইজে অনাদি অনন্ত কালৰ কাৰণে অসমত ভূমি অধিকাৰ ভোগ কৰিব পাৰিব। আৰু যিসকল মানুহে এইখিনি নিজৰ মানুহ বুলি তেখেতলোকে দাবী দাবাবিলাক উপস্থাপন কৰিছে, মই ভাবিছোঁ চৰকাৰৰ পৃষ্ঠপোষকতাত সীমামূৰীয়া যিখন ৰাজ্যৰ লগত কথা বতৰা পালি বিষয়বিলাক নিষ্পত্তি কৰিব বুলি আমি আশাবাদী। সাংগঠনিক দলৰ মতাদৰ্শ পাৰ্থক্য আছে, আদৰ্শগত কিছুমান পাৰ্থক্য আছে, যদিও কিছুমান আদৰ্শগত পাৰ্থক্য আছে, যদিও মতানৈক্য আছে। গতিকে মতানৈক্যটো আমি মনান্তৰ হ'বলৈ দিয়া নাই, আমি ব্যক্তিকেন্দ্ৰিক সেই কথাবলৈ আহিবলৈ দিয়া নাই। মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কথাবিলাক অন্ত কৰিম। আচলতে যদি এনেকৈ একগোট নহয় তেনেকৈ হ'লে জনজাতিকৰণ এই ক্ষেত্ৰত আৰু জাতিটোলৈ বহুতখিনি কথা আছে, সেইখিনি কেনেকৈ সফল হ'ব বুলি ভাবে? কাৰণ যিহেতুকে দুভাগ হ'লে চৰকাৰী পক্ষই এইটো সুবিধা লোৱা দেখা পোৱা যায়। ৰাজনৈতিক সুবিধাবিলাকৰ পৰা আঁতৰি ৰাজনৈতিক পাকচক্ৰ বা মেৰপাছত বন্দী নহয় জনগোষ্ঠীয় চিন্তা চেতনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আৰু অসমীয়া থলগিৰি ৰাইজৰ অভিভাৱকত্বৰ যিবিলাক কথা বতৰা আমি ফেচবুকত পাই আহিছোঁ যে জাতিটোৰ উত্তৰণৰ স্বাৰ্থত আপোনালোকে একত্ৰীকৰণৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰক, আমি তাৰ পৰা কোনো কাৰণে পিঠি দিয়া নাই, আমি পিছলৈ অহা নাই। পৰিৱেশ আৰু পৰিস্থিতি আমি তৈয়াৰ কৰিছোঁ, সময়সূচী নিৰ্মাণ কৰা হ'ব আৰু সকলোকে লগত লৈ সুস্থ পৰিৱেশৰ মাজত টাইহোম ছাত্ৰ সন্থাৰ যি সংগ্ৰামী সত্তা, এই সত্তাটো কোনো কাৰণত দুৰ্বল নোহোৱাকৈ আমি আগুৱাই নিবৰ কাৰণে নিশ্চিতভাৱে প্ৰয়াস কৰিম।